নমস্কাৰ বন্ধু বান্ধৱীসকল, আপোনালোকৰ বাবে বহুতে ভাল খবৰ আহিল। পুনৰ আপোনালোকৰ নতুন চাকৰি মুকলি কৰা হৈছে, য'ত আপোনালোকৰ 800+ পদ আপোনালোকৰ মুকলি কৰা হৈছে গ্ৰেড 3 এণ্ড গ্ৰেড 4-ৰ। আৰু এই পদমৰ বাবে আপোনালোকে মাথো 10 পাছ কৰা হ'লে আপোনালোকে আবেদন কৰিব পাৰিব। আৰু মাহিলী দৰমহাও যথেষ্ট ভাল, আপোনালোকৰ 30,000 আপোনালোকৰ মাহিলী দৰমহা দিয়া হ'ব। আৰু এই পদমৰ বাবে আপোনালোকে অনলাইন আবেদন কৰিব লাগিব। আপোনালোকক কি পদ মুকলি কৰা হৈছে, কিদৰে আবেদন কৰিব আৰু কিমান বয়সলৈকে আপোনালোকে আবেদন কৰিব পাৰিব, সবিশেষ জানিবৰ কাৰণে আমাৰ এই ভিডিঅ'টো আপোনালোকে মাথো শেষলৈকে চাই থাকিব। বলক ভিডিঅ'টো আৰম্ভ কৰোঁ। আপোনালোকে চাব পাৰে এইখন হৈছে আপোনালোকৰ অফিচিয়েল এডভাৰ্টাইজমেণ্টখন, আৰু এই এডভাৰ্টাইজমেণ্টখন আপোনালোকৰ আৰ্মি অৰ্ডিনেন্সৰ ফালৰ পৰা আপোনালোকৰ মুকলি কৰা হৈছে। ইয়াত আপোনালোকে চাব পাৰে গ্ৰুপ চিৰ ভেকেঞ্চি আপোনালোকৰ মুকলি কৰা হৈছে। আপোনালোকৰ কি পদ মুকলি কৰা হৈছে ব্লক চাই লওঁ। আপোনালোকে চাব পাৰে প্ৰথম ভেকেঞ্চিটো আছে আপোনালোকৰ মেটেৰিয়েল এছিষ্টেণ্টৰ কাৰণে আপোনালোকৰ 19টা ভেকেঞ্চি আপোনালোকৰ মুকলি কৰা হৈছে। আৰু জুনিয়ৰ অফিচাৰৰ কাৰণে আপোনালোকৰ 27টা, চিভিল মটৰ ড্ৰাইভাৰৰ কাৰণে 4টা, টেলি অপাৰেটৰৰ কাৰণে আপোনালোকৰ 14টা, আৰু আপোনালোকৰ ফায়াৰমেনৰ কাৰণে 247টা, আৰু আপোনালোকৰ কাৰ্পেণ্টাৰৰ কাৰণে 7টা, আৰু আপোনালোকৰ পেইণ্টাৰৰ কাৰণে 5টা, আৰু MTSৰ কাৰণে আপোনালোকৰ 11টা, আৰু আপোনালোকৰ ট্ৰেডমেন মেটৰ কাৰণে 389টা আপোনালোকৰ ভেকেঞ্চি মুকলি কৰা হৈছে। টোটেল আপোনালোকৰ প্ৰায় 700+ পদ আপোনালোকৰ মুকলি কৰা হৈছে। এই পদমৰ বাবে মাথো আপোনালোকে 10 পাছ কৰিলে আপোনালোকে আবেদন কৰিব পাৰিব। আৰু আপোনালোকৰ বয়সৰ সময়সীমা বিচৰা হৈছে আপোনালোকৰ জেনেৰেল কেটেগৰী হ'লে আপোনালোকৰ মিনিমাম 18 বছৰ হ'ব লাগিব, আৰু মেক্সিমাম আপোনালোকে 25 বছৰলৈকে আবেদন কৰিব পাৰিব। OBC হ'লে আপোনালোকে 28 বছৰলৈকে, আৰু SC ST হ'লে আপোনালোকে 30 বছৰলৈকে আপোনালোকে আবেদন কৰিব পাৰিব। আৰু মাহিলী দৰমহাও যথেষ্ট ভাল, আপোনালোকে চাব পাৰে কিছুমান পদৰ বাবে আপোনালোকৰ 29,000ৰ পৰা আপোনালোকৰ 92,000 পৰ্যন্ত মাহিলী দৰমহা দিয়া হ'ব, আৰু কিছুমান পদৰ বাবে আপোনালোকৰ 19,000ৰ পৰা আপোনালোকৰ 63,000 পৰ্যন্ত মাহিলী দৰমহা দিয়া হ'ব, আৰু কিছুমান পদৰ বাবে আপোনালোকৰ 18,000ৰ পৰা আপোনালোকৰ 56,000 পৰ্যন্ত আপোনালোকৰ মাহিলী দৰমহা দিয়া হ'ব। আৰু এই পদমৰ বাবে আপোনালোকে অনলাইন আবেদন কৰিব লাগিব। অনলাইন আবেদন কৰিবৰ কাৰণে আপোনালোকৰ aoc.recruitment.government.in এই ৱেবছাইটটোত গৈ আপোনালোকে অনলাইন আবেদন কৰিব পাৰিব। অনলাইন আবেদনৰ সময়সীমা দিয়া হৈছে আপোনালোকে চাব পাৰে, আপোনালোকৰ 21 দিন আপোনালোকৰ সময় দিয়া হৈছে অনলাইন আবেদন কৰিবৰ কাৰণে। এইটোৱে আছিলে বন্ধু বান্ধৱীসকল এটা সৰু সুৰা ইনফৰমেশ্যন। সদায় এইদৰে জব নটিফিকেশ্যন পাই থাকিবৰ কাৰণে চেনেলটো ছাবস্ক্ৰাইব কৰি দিব। ধন্যবাদ।